নমস্কাৰ বন্ধুসকল, আজি মোৰ 3 দিন হ'ল 6ৰ তো দেখিছে। বাকী দিনত আজি অলপ গৰম আছিল কাৰণে চব পালবোৰ দাঙি থৈ দিছিলোঁ। এতিয়া নমাই দিম আৰু আন্ধাৰ হৈ আহিলে। তো আজি পেপাৰবোৰ উঠাই দিলোঁ ৰাতিপুৱা টাইমত। এইটো পুটিঙলৈ উঠাইছোঁ, বাকী গোটেইকেইটা পুটিঙলৈ উঠাইছোঁ, ৰাতিপুৱাই উঠাই দিলোঁ। বাল্ববোৰ 200 লগাই থোৱা আছে কাৰণ ৰাতি লাগে 200 বাল্ব, সেইটো কাৰণে 200 লগাইছোঁ। বিশেষ মোৰ পোৱালিবোৰ হাঁপি থকা নাই, মানে মুখখন মেলি এনেকুৱা হেৰি কৰি থকা নাই, তো সেইটো কাৰণে 200 লগাই থৈ দিছোঁ যাতে প্ৰব্লেম নহওক। ঠাণ্ডা পালে বেছি প্ৰব্লেম হৈ যায়। মুৰ্গীটো যেতিয়া মুখ মেলি থাকিব তেতিয়াহে বাল্ববোৰ অলপ ওপৰত উঠাই দিম আৰু 100 লগাই দিম। তেতিয়া এতিয়া নৰ্মেল আছে, চব দেখিছে ধুনীয়াকৈ। দুইটা চাইডৰে পাল উঠাই থৈ দিছিলোঁ। বাকী আজিতো মই 3 দিনৰ মেডিচিনটো কি ইউজ কৰিম আজি মই আপোনালোকক দেখুৱাই দিছোঁ। আজি মই ইউজ কৰিম অষ্টভেট। এইটো 1/2 লিটাৰ এটা আনিছোঁ। চ' এইটো মই 106-20 ml কে ইউজ কৰিম। এইটো 106-20 ml কে হ'লে 2টা ড'জৰ কাৰণে হ'ব এইটো ধুনীয়াকৈ। বাকী 1140 আছেতো, তো মই 240 ml ইউজ কৰিব লাগিব এটা ড'জত। তো বাকী কালি দিনত এইটো ভিমাৰেল আনি থৈছোঁ 120 ml। তো এইটো ভিমাৰেলটো ইউজ কৰিম দিনৰ ভাগত, ৰাতি অষ্টভেটটো ইউজ কৰিম। তাৰপিছত যেতিয়া 5 দিন হ'ব, 5 দিনৰ পিছত এণ্টিবায়'টিক লগাব লাগিব। এণ্টিবায়'টিক এইটোতো দেখিছে, যিটো কোম্পানীৰ পৰা দি থোৱা আছে লিভোপ্লক্স, সেইটোৱে ইউজ কৰিব লাগিব। বাকী লিভাৰ টনিক এইটো আনি থৈছোঁ এইবাৰ, আৰু আপোনাৰ এইটো আনিছোঁগৈ চাৰ্কোফেৰল পি 2.5 kg। এইটোতো দামটো বহুত বাঢ়ি গ'ল এতিয়া। বহুত দাম বাঢ়ি গ'ল, কিমান আছিলে প্ৰিণ্টেডটো আছে 864 টকা, যিটো লৈছিলে 740 টকা লৈছিলে। তো বাকী মেডিচিন দুটা দেখিলে কোনটো ইউজ কৰিম আজি। এইটো অষ্টভেটটো আজি ইউজ কৰিম দিনৰ ভাগত, ভিমাৰেল ইউজ কৰিম অহাকালি। চ' আকৌ অহাকালি ৰাতি এইটো অষ্টভেট ইউজ কৰিম। আৰু মই আপোনালোকক এইটো দেখুৱাই দিছোঁ ভিমাৰেলটো মানে ইয়াতে যেনেকৈ লিখি দিয়া আছে মই তেনেকৈ ইউজ কৰোঁ। এইটো মই বিশেষ কোনো হেৰি কৰা নাই। ইয়াতে আপোনাৰ 5 ml 100 parts বুলি আছে। তো এইটো মই 5 ml ইউজ কৰোঁ 100 partsত। তো বাকী ভিমাৰেল এইটো অষ্টভেটটো মই এক্সট্ৰাকৈ ইউজ কৰোঁ। অষ্টভেটটো এক্সট্ৰা আৰু ভিমাৰেলটো এক্সট্ৰা। তো অষ্টভেটটো 20 ml 100 partsত, আৰু এইটো ভিমাৰেলটো 5 ml 100 partsত।